মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাস 9 ৰ 14.4 লেসনটোৰ অংক কেইটাৰ সলিউশন কৰিছো তোমালোকে চাবা তোমালোকৰ 1 নম্বৰত আছিল চোৱা যে 10 খন এলানি খেলত এটা দলে লাভ কৰা গোলৰ সংখ্যা আছিল এনে ধৰণৰ 23450133343 এই গোলসমূহৰ মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা আমি মধ্যমা আৰু বহুলক নিৰ্ণয়ৰ কাৰণে কেইটামান নিয়ম জানিব লাগিব প্ৰথমতে এর প্ৰথম কথাটো হৈছে কি মধ্য মানে আমি কোনো যিখিনি সংখ্যা দিয়া থাকে সংখ্যাখিনি গড়লৈকে আমি মধ্য বুলি কওঁ আৰু মধ্যমা বুলি ক'লে এই মধ্যমাটো হৈছে আমি সংখ্যাখিনিৰ ভিতৰত যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা প্ৰথমতে নিৰ্বাচন কৰিব লাগিব তাৰ পিছতহে আমি মধ্যমা নিৰ্বাচন কৰিম তাৰ পিছত বহুলক হৈছে সংখ্যাখিনিৰ ভিতৰত যেটো সংখ্যা বেছি ব্যৱহৃত হৈছে হেতুকে আমি বহুলক বুলি কওঁ আমি কেনে ধৰণে কৰিছো পিছৰ পৰ্যায়ত তোমালোকে কৰি গলে বুজি পাই যাবা চোৱা প্ৰথম কি কৰিছো যে গোলৰ সংখ্যা ঊৰ্ধ্বক্ৰমত সজাই পাওঁ গোলৰ সংখ্যাখিনি মই ঊৰ্ধ্বক্ৰমত সজালো অৰ্থাৎ সৰুৰ পৰা ডাঙৰ হলে তোমালোকে সজাই লব লাগিব এতিয়া সজাওতে চোৱা প্ৰথম 0 1 2 এনেকৈ কৰি সজালো তাৰ পিছত মধ্য উলিয়াবলৈ হলে আমি কি কৰিছো চোৱা এই গোটেই সংখ্যা কেইটাক আমি যোগ কৰিছো কৰি যিমানটা সংখ্যা আছে হেতুৱে আমি ডিভাইড কৰিম অৰ্থাৎ হৰণ কৰিম এতিয়া চোৱা এই গোটেই কেইটা যোগ কৰিলো কৰি আমি 10 ৰে ডিভাইড কৰিম এতিয়া আৰু হেতুকে আমি কি কৰিম মধ্য বুলি কওঁ অৰ্থাৎ এটো গড় উলিওৱা সতি একে হয় মধ্য মানে গড় উলিওৱা এতিয়া আমি এইকেইটা যোগ কৰোতে পালো 28 আৰু তলত 10 10 এ 28 ক ডিভাইড কৰিলে আমি কি পাম 2.8 অৰ্থাৎ এই সংখ্যাখিনিৰ মধ্য হৈ গল কিমান 2.8 ঠিক আছে এতিয়া আমি মধ্যমা উলিয়াবলৈ গৈ আছো চোৱা মধ্যমা উলিয়াবৰ কাৰণে তোমালোকৰ কিতাপত দিয়া নিয়ম কেইটা মই তোমাক শিকাই দিছো তোমালোকক তাৰ উপৰি এটা মই ছুটি নিয়ম তোমালোকক ব্যৱহৃত কৰিম চাবা এই সংখ্যাখিনি প্ৰথমতে তোমালোকে লিখি লোৱা 0 1 2 3 3 3 3 4 4 5 প্ৰথমতে হিসাব কৰা এটো কেটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 যেতিয়া যুগ্ম সংখ্যা হ'ব তেতিয়া আমি মধ্যমা উলিয়াবলৈ যাওতে এটা ফৰ্মুলা পাইছিলো চোৱা n/2 অৰ্থাৎ n/2 বুলি কোৱাৰ লগে লগে ইয়াত কেটা সংখ্যা আছে 10টা গতিকে 10ক তোমালোকে 2 ৰে ডিভাইড কৰা কিমান পাবা 5 অৰ্থাৎ 5 তমটো তাৰ পিছত চোৱা এই যেটো 5 তম পালা তাৰ পৰা n/2 লগত +1 এটা কৰা তেতিয়া n/2 মানে তোমালোকৰ 5 তম +1 অৰ্থাৎ 6 তম পালা তোমালোকে এই 5 তম আৰু 6 তমৰ মানটো ল'ব লাগিব 1 2 3 4 5 5ত আছে 3 আৰু 6ত আছে 3 এতিয়া এই দুইটাৰ যোগ কৰি পেলা আমি মধ্য ল'ব লাগিব অৰ্থাৎ গড় ল'ব লাগিব 3 + 3/2 অৰ্থাৎ 6 আছে 2 এ ডিভাইড কৰি দিলে 3 মধ্য পালা 3 মধ্যমা পালা তোমালোকে 3 ঠিক আছে এতিয়া চোৱা এইটো মই এটা ছুটি নিয়মত কৰিম তোমালোকে এই ফৰ্মুলা কিটা ইউজ নকৰাকে খুব সহজত উলিয়াব পাৰি কেনেকৈ চোৱা এফালৰ এটা কাটিলা এফালে এটা কাটিলা ইয়াৰ এটা কাটিলা ইয়াৰ এটা কাটা 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 কি থাকিলে 3 আৰু 3 এতিয়া যদি আমি 3 + 3 / 2 কৰো তেতিয়া কিমান পাম 3 অৰ্থাৎ ইহঁতৰ মধ্যমা হৈ গল তোমালোকৰ কিমান 3 ঠিক আছে তাৰ পিছত আহিলে আমাৰ বহুলক কেনেকৈ উলিয়াম চাবা বহুলক উলিয়াবলৈ হলে আমি কি কৰিব পাৰো ইয়াৰ সংখ্যাখিনি চাম আমি যে এই সংখ্যাখিনিৰ ভিতৰত তোমালোকৰ এই সংখ্যাখিনিৰ ভিতৰত আটাইতকৈ বেছি কি আছে চোৱা ইয়াত আটাইতকৈ 3 টো বেছি আছে গতিকে তোমালোকৰ বহুলক হৈ গল কিমান 3 আমি তেতিয়া হলে বহুলক কি বুলি লিখিলো 3 এতিয়া মধ্য পালা তোমালোকে 2.8 মধ্যমা পালা 3 আৰু বহুলক পালা 3 এক নম্বৰ কোৱেশ্চনটোৰ সলিউশন তোমালোকৰ ইমানেই আছিল আমি এনে ধৰণেও কৰিব পাৰো এটো অলপ দীঘলীয়া হয় তোমালোকে এটো শৰ্ট টাইপত কৰিবলৈ শিকিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত আছে যে গণিতৰ পৰীক্ষা এটাত 15 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ 100ৰ ভিতৰত বুলি কৈছে আছিল এনে ধৰণৰ এই সংখ্যা কেইটা 100ৰ ভিতৰত পোৱা নম্বৰখিনি দিয়া আছে আৰু এই তথ্যখিনিৰ পৰা আমি কি উলিয়াব লাগে চোৱা মধ্য
মধ্যমা আৰু বহুলক ঠিক আমি আগৰ দৰে কৰিম প্ৰথম মাধ্য উলিয়াবৰ কাৰণে আমি কি কৈছিলো তোমালোকক নিয়মটো যে গুটেই নাম্বাৰখিনি প্ৰথমতে আমি প্লাস কৰি লম কৰি পেলে যিমানটা সংখ্যা আছে সেই সংখ্যাটোৱে তাক হৰণ কৰিম অৰ্থাৎ ইয়াত 15 গৰাকী ছাত্ৰ গতিকে 15 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 15টা সংখ্যা আছে এই গুটেই সংখ্যাকিটা আমি যোগ কৰি 15 ৰে ডিভাইড কৰিম অৰ্থাৎ তেতিয়া আমি তাৰ কি পাই যাম মাধ্য পাই যাম হেতুকে গড় মান উলিওৱা বুলি কয় ঠিক আছে আমি আগবাঢ়িছো চোৱা তোমালোকে চোৱা যে ঊৰ্ধ্বক্ৰমত সজাই পাও বুলি মই নাম্বাৰখিনি প্ৰথমতে সজাই ললো সৰুৰ পৰা ডাঙৰলৈ ক্ৰমানে 39 40 40 41 42 46 এনে ধৰণে সজালো এতিয়া মাধ্য উলিয়াবৰ কাৰণে কি কৰিছো চোৱা গুটেই সংখ্যাখিনি মই প্লাস কৰি ললো আৰু তলত 15 যেটো ইয়াত 15টা সংখ্যা আছে গতিকে আমি 15 ৰে ইয়াক হৰণ কৰিলো এতিয়া চোৱা গুটেই যোগ কৰোতে কিমান পালা 822 আৰু 15 ৰে যেতে ইয়াক আমি ডিভাইড কৰিম কি কৰি পাবা 54.8 তোমালোকে ইয়াত হৰণ কৰি চাবা নিজে 15 ৰে ঠিক আছে তাৰ পিছত আহিলে আমাৰ কি উলিয়াবলৈ দিছে তোমালোকৰ মধ্যমা উলিয়াবলৈ দিছে মধ্যমা তোমালোকৰ কিতাপত নিয়মটো কি দিয়া আছিল চোৱা মধ্যমা ইয়াত কিমানটা সংখ্যা আছে 15টা সংখ্যা আছে মধ্যমা উলিয়া তোমালোকৰ নিয়মটো কি আছিল n + 1/2 অৰ্থাৎ n কিমানটা আছিল 15টা +1 ডিভাইডেড 2 অৰ্থাৎ 15 কে 16 তলত 2 2 এ 16 ঘন কৰিলে কিমান 8 অৰ্থাৎ 8তম পদটো হৈছে তোমালোকৰ কি মধ্যমা ইয়াৰ পৰা হিসাব কৰা তোমালোকে এতিয়া 39 40 অৰ্থাৎ 1 2 3 4 5 6 7 8 তোমালোকৰ 8তম আছিল গতিকে 8তম পদটো হৈ গল তোমালোকৰ কিমান 52 গতিকে মধ্যমা হৈ গল কিমান 52 ঠিক আছে তাতকৈ তোমালোকে এই ফৰ্মুলাটো ইউজ নকৰাকৈ এই সংখ্যাখিনি চাই পেলাই কেনেকৈ কবা চোৱা তোমালোকে কাটি যোৱা এই ফালৰটো সংখ্যা এফালে কাটা এটো ইয়াৰ এটা লগত কাটা ইয়াৰ এটা কাটা এনে ধৰণে কাটি কাটি গৈ থাকা এটো লগত এটো কাটা এটো লগত এটো কাটা এটো লগত এটো কাটা কি থাকিলে 52 অৰ্থাৎ তোমালোকৰ মধ্যমা হল এইটোৱে আমি ফৰ্মুলা ইউজ নকৰাকেও এনে ধৰণে চাই পেলাই আমি উলিয়াব পাৰো তাৰ পিছত চোৱা তোমালোকৰ বহুলক উলিয়াবলৈ দিছে বহুলক উলিয়াবলৈ আমি জানোৱে কি জানা যে যিটো সংখ্যা বেছিকে ব্যৱহাৰ হৈছে সেইটো হৈছে বহুলক ইয়াত কোনটো বেছিকে ব্যৱহাৰ হৈছে চোৱা ইয়াত 52 টো কেবাৰ আছে 1 2 3 বাৰ আছে 42 দুবাৰ আছে গতিকে ইয়াৰ বহুলক হৈ গল তোমালোকৰ 52 কিন্তু কেতিয়াবা এটা কথা মনত ৰাখিবা যদি 52 তিনটা থাকে আৰু 40ও তিনটা থাকে তেতিয়া কিন্তু বহুলক 52 হ'ব আৰু 40ও হ'ব ঠিক আছে ইয়াৰ পিছত আহিছো আমি 3 নম্বৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 3 তোমালোকৰ দিয়া আছে যে নিম্নোক্ত তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে যদি তথ্যখিনিৰ মধ্যমা 63 হয় তেতিয়া x ৰ মান উলিওৱা বুলি কৈছে এই তলত যিখিনি তথ্য তোমালোকৰ বাবে দিয়া আছে এই তথ্যখিনি সৰুৰ পৰা ডাঙৰলৈ সজোৱা আছে আৰু ইয়াত চোৱা এই তথ্যখিনিৰ মধ্যমাটো হৈছে 63 মধ্যমা 63 মানে কি গম পালো যে এই ফালৰ পৰা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা সংখ্যা আছে গতিকে আমি এই মাজৰ দুটাৰ যোগফলটো কিমান পাইছা এই মাজৰ দুটা যোগ কৰি 2 ৰে ডিভাইড কৰিলে কিমান হ'ব লাগিব 63 হ'ব লাগিব তেতিয়া তোমাৰ এই x ৰ মানটো কি উলিয়াব লাগে অৰ্থাৎ 50 ৰ পিছত কিমান সংখ্যা আহিব আৰু সেই নাম্বাৰটোৰ লগত 2 যোগ কৰিলে এই মাজৰটো সংখ্যা হ'ব আমি এনে ধৰণে কেনে ধৰণে কৰিম এটা তোমালোকে চোৱাচোন এতিয়া মই সংখ্যাখিনি ইয়াত লিখি ললো এটা চোৱা ইয়াত 10টা সংখ্যাৰ ভিতৰত ইয়াৰ মাজৰ সংখ্যা দুটা হৈছে x আৰু x + 2 মই এটা কথা কৈছিলো যদি সংখ্যাটো যুগ্ম সংখ্যা হয় এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা অৰ্থাৎ 10 টো কি সংখ্যা যুগ্ম সংখ্যা গতিকে আমি কি কৰিবলৈ কৈছিলো মই এফালৰ এটু কাটা এটু কাটা এটু কাটা এটু কাটা মাজৰ যি দুটা সংখ্যা থাকিব সেই সংখ্যা দুটাৰ আমি যোগ কৰি 2 ৰে হৰণ কৰিলে কি পাও মাধ্য পাও মধ্যমা পাও গতিকে ইয়াৰ মধ্যমাটো তোমালোকক কিমান দিয়া আছিল 63 আৰু মাধ্য উলিয়াবৰ কাৰণে আমি কি কৰো গুটেই কিটাক যোগ কৰি কি 10 ৰে হৰণ কৰিব লাগিব এতিয়া যেহেতু আমাক মধ্যমাটো তোমালোকক দি দিছে গতিকে আমি কি লিখিলো চোৱা x + 2 divided by 2 equal to 63 ঠিক আছে
এতিয়া চোৱা x কিমান হল twice x plus 2 আহিলে তলত 2 equal 63 এটা 2 এটা যদি কমন লোৱা কিমান পাবা x plus 1 তেতিয়া তলত 2 এ 2 কাটা গল কিমান থাকিলে x plus 1 equal to 63 x equal to a plus 1 to তোমালোকে যদি এফালে দি দিবা কি হ'ব -1 হ'ব এটা কিমান পালা 62 অৰ্থাৎ তোমালোকে কাৰ মান পাইছা বাৰু x ৰ মান পাইছা x equal to 62 তাৰ মানে ইয়াত 50 ৰ পিছত তোমালোকৰ 60 আহিব তাৰ পিছত 62 আহিব তাৰ পিছত 62 লগত 2 প্লাস হৈ পেলে 64 হ'ব গতিকে আমি x ৰ মানটো কিমান পালো 62 ঠিক আছে তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো আছিল চোৱা 14 25 14 28 18 17 18 14 23 22 14 18 এই তথ্যৰাজিৰ বহুলক নিৰ্ণয় কৰা আমি আগতেও মই কৈছো বহুলক উলিয়াবলৈ হলে কি কৰিব লাগে যেটো সংখ্যা আটাইতকৈ বেছি ব্যৱহৃত হৈছে চোৱা ইয়াত 14 টো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আছে গতিকে বাকি বিলাক সংখ্যাটো তাতকে কম আছে গতিকে আমি কি লিখিব পাৰো ইয়াৰ বহুলক হৈ গল তোমালোকৰ কিমান 14 ঠিক আছে আকৌ এবাৰ কৈছো তোমালোকক যদি 14 চাৰিবাৰ থাকি বাকি বেলেগ এটা সংখ্যাও চাৰিবাৰ থাকে তেতিয়াহলে আমি দুইটা সংখ্যাকে বহুলক লিখিব লাগে কিন্তু যেহেতু ইয়াত এটা সংখ্যাই বেছিবাৰ ব্যৱহৃত হৈছে 14 চাৰিবাৰ ইউজ হৈছে গতিকে ইয়াৰ বহুলক হ'ব 14 তোমালোকৰ 4 নম্বৰ আনসাৰটো 14 এটোই হৈছে তোমালোকৰ আনসাৰ আৰু কোৱেশ্চন নম্বৰ 5 আৰু 6 টো মই তোমালোকৰ নেক্সট ভিডিঅত লৈ আহিম ঠিক আছে আজিলে আহো ধন্যবাদ